পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জিলা নিৰ্বাচনী বিষয়াই আসন সংৰক্ষণৰ যি তালিকা প্ৰকাশ কৰিছিলে আজি তাৰ পিছতে এতিয়া ধেমাজিত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ক্ষোভ কাৰণ মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডত যি SC সংৰক্ষণ তেখেতলোকে কৰিলে SC ফৰ ওমেন যি সংৰক্ষণ কৰিলে আসনখন তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে পঞ্চায়তৰ ৱাৰ্ডৰ ৰাইজসকল আৰু মোৰ সতীৰ্থ এতিয়া উপস্থিত আছো ধেমাজি মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডত আৰু ধেমাজি মাছখোৱা পঞ্চায়তৰ যি ৯ নম্বৰ ৱাৰ্ডৰ বৰপাক জিয়ামুৰি আৰু বৰপাক ভেৰেকি গাঁৱৰ ৰাইজসকল এই মুহূৰ্তত মোৰ সৈতে আছে আৰু তেখেতলোকে অভিযোগ উত্থাপন কৰিছে যে এই ৱাৰ্ডটোত মাত্ৰ কেইঘৰমান মানুহে আচলতে SC আছে কিন্তু কাৰবাৰ চক্ৰান্তত আচলতে জিলা নিৰ্বাচনী বিষয়াই এই ৱাৰ্ডটো SCৰ বাবে সংৰক্ষণ কৰাত তেখেতলোকে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আজি পুৱাই প্ৰকাশ কৰিছিল জিলা নিৰ্বাচনী বিষয়াই এই আসন সংৰক্ষণৰ তালিকাখন তাৰপিছতে এনেধৰণে জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ পৰিৱেশটো দেখাইছে আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম তেখেতলোকে কিয় আচলতে এই অভিযোগ উত্থাপন কৰিছে বা কিহৰ কাৰণে তেখেতৰ অসুবিধা হৈছে আপোনালোকে কথাখিনি কওকচোন কি হৈছে আচলতে আমাৰ আচলতে মানে মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডটো বৰ্তমান আমি জানিব পাৰিলোঁ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা যে SC ওমেন ৰিজাৰ্ভ কৰিছে SC ৯ নম্বৰ ৱাৰ্ডটো গতিকে এইটোতো ৯ নম্বৰ ৱাৰ্ডটো SC হ'ব নালাগে কাৰণ ইয়াত SC পপুলেশ্যন একেবাৰেই কম গতিকে আমি এইটো আজি দাবী জনাই আহিছোঁ জিলা নিৰ্বাচনী বিষয়া আৰক্ষী উপায়ুক্ত আৰু মানে CO জিলা পৰিষদৰ COকো আমি এই বিষয়ে আবেদন জনাই থৈ আহিছোঁ 3 দিনৰ ভিতৰত এইটো মানে তেওঁলোকে সজমিন তদন্ত কৰি প্ৰকৃততে সত্যাসত্য নিৰূপণ কৰিম বুলি কৈছে আৰু যদিহে এইটো বাহাল থাকে তেনেহ'লে আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম কোনোপধ্যে আমি এইটো SC ৰিজাৰ্ভেশ্যন হ'বলৈ নিদিওঁ আপোনালোকে কি বিচাৰে আচলতে এইটো কি আমাৰ এইটো অপেন হ'ব লাগে তাত আমাৰ কোনো আপত্তি নাই সকলোৱে নিৰ্বাচন খেলিব পাৰিব সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে ভাৰতীয় গণতন্ত্ৰত গতিকে SCও খেলিব পাৰিব STও খেলিব পাৰিব সকলোৱে খেলিব পাৰিব কিন্তু আমাক SC বা ST ৰিজাৰ্ভেশ্যন আমি এইটো হ'বলৈ নিদিওঁ আমাৰ মূল প্ৰশ্ন আৰু দাবীটো হ'ল সেইটোৱেই ধন্যবাদ জ্ঞাপন আৰু কিছু ব্যক্তি আছে আমি তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব মানে কি আমি অতি দুখেৰে জনাইছোঁ চৰকাৰক যে আমাৰ বৰপাক জিয়ামৰীয়াটো ডিলিমিটেশ্যনত আগতে আছিলে বৰপাক জিয়ামৰীয়া কিন্তু ডিলিমিটেশ্যনত বৰপাক জিয়ামৰীয়া আৰু বৰপাক ভেৰেকি কৰি দুটা ৱাৰ্ড লগ কৰি আমাৰ এটা কৰি দিলে এই মাছখোৱা পঞ্চায়তৰ ৯ নং ৱাৰ্ড কিন্তু আমি এতিয়া জানিব পাৰিছোঁ যে SC মানুহ কেইটামান ভোট আমাৰ ইয়াত মানে সংলগ্ন কৰি SC ৰিজাৰ্ভেশ্যন কৰিছে গতিকে আমাৰ মানুহখিনি আমাৰ যিখিনি আগৰ বৰপাক জিয়ামৰীয়া ৱাৰ্ডৰ সকলো ৰাইজ ক্ষুণ্ণ হৈছে আৰু ক্ষুণ্ণ হোৱাৰ কাৰণে খুব দুখ প্ৰকাশ কৰিছে কিন্তু ৰাইজক চৰকাৰক এটাই অনুৰোধ কৰিছে 26/12ত যিটো সৰ্বদলীয় বৈঠকত মানে প্ৰকাশ পাইছিলে মানে অপেন হিচাপে গতিকে সেই প্ৰক্ৰিয়াটোকে বাহাল ৰাখিবৰ কাৰণে আমি ধেমাজি উপায়ুক্ত মহোদয় আৰু নিৰ্বাচনী বিষয়া বাইদেউ আৰু আমাৰ জিলা পৰিষদৰ CO ছাৰকো বিশেষভাৱে অনুৰোধ জনাইছোঁ যদি অপেন নকৰে বিষয়াসকল তেতিয়া আমাৰ বৰপাক জিয়ামৰীয়া ৱাৰ্ডৰ সদস্য জংগী আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজে প্ৰকাশ কৰিছে আৰু বা নতুবা ভোট বৰ্জনৰ সিদ্ধান্ত ল'ব এনেকৈ অপেন কৰিবই লাগিব তেওঁলোকেও খেলক আমাৰ কোনো দ্বিমত নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি জিলা নিৰ্বাচনী বিষয়াই আজি পঞ্চায়তৰ আসন সংৰক্ষণৰ তালিকাখন প্ৰকাশ কৰিছিল তাৰপিছতে এনেধৰণে এতিয়া বিসংগতি হোৱা বুলি তেখেতলোকে দাবী উত্থাপন কৰিছে আৰু তেখেতলোকে এটা কথা উত্থাপন কৰিছে যে ধেমাজি মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ড এই ৯ নম্বৰ ৱাৰ্ডটো আচলতে অপেন কৰিবলৈ তেখেতলোকে দাবী জনাইছে অন্যথা নিৰ্বাচনত ভোট বৰ্জনৰো তেখেতলোকে হুংকাৰ দিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ